নমস্কাৰ বন্ধুসকল, আজি মই ক'ব বিচাৰিছোঁ আমাৰ এই ক'লা তুলসী পাত। এই ক'লা তুলসী পাত আমাৰ শৰীৰৰ কাৰণে বহুতো কাৰণে ভাল। প্ৰথমতে হ'ল কি, তুলসী গছ আমি ঘৰত ৰাখিবই লাগে। আমি সকলো মানুহে তুলসী যিটো ফ্ৰেছ অক্সিজেনটো তুলসীৰ পৰা আমি প্ৰচুৰ পৰিমাণে পাওঁ, এইটো তুলসী গছে দিব পাৰে। সেইকাৰণে আমি মানুহৰ ঘৰত ঘৰৰ বাৰীৰ লগতে আমি বাৰাণ্ডাৰ কাষতো ৰুই ল'ব পাৰোঁ। যিমান পাৰে সিমান ৰুলে ভাল। আমি তুলসী পাত আমাৰ যিটো ফ্ৰেছ অক্সিজেন, এইটো কাৰণে স্বাস্থ্যৰ কাৰণে খুব ভাল, এইটো দিয়ে। আৰু ইয়াৰ লগে লগে আমাৰ তুলসী পাতৰ আগটো যদি খাওঁ আমি, তেতিয়া আমাৰ কাহৰ কাৰণে খুব ভাল। এই আগটো আমি পিচিও খাব পাৰোঁ বা খুন্দিও খাব পাৰোঁ। কিবা কিবি কৰি আমি যদি খাব পাৰোঁ তুলসী পাতটো, আমি কাহ নহয়। তুলসী পাত খাই থাকিলে ই কাহৰ বীজাণুটো ধ্বংস কৰিব পাৰে, কাহ নোহোৱা ব্যৱস্থা কৰিব পাৰে। আৰু ইয়াৰ লগে লগে তুলসী পাতটো আমি চাহ বনাই খাব পাৰোঁ। চাহ খালেও আমাৰ স্বাস্থ্যৰ কাৰণে খুব ভাল। আপোনালোকে খাই চাবচোন, সহজতে পায় এইটো। আৰু আমি মৰা সকামতো দেখে আপোনালোকে তিলানীত দিয়ে এইটো। কেইবাটাও বিধৰ আমাৰ কাম কৰে। আমাৰ হিন্দু সম্প্ৰদায়ৰ মানুহবিলাকে যি আছে, তুলসী মানুহ মৰিলে প্ৰায় আমাৰ মানুহবিলাকৰ নিয়ম কানুনত তুলসী পাত ব্যৱহাৰ কৰা হয়। সেইকাৰণে তুলসী গছ খুব প্ৰয়োজন। আজিকালি আমি সহজতে তুলসী গছটো আমি দেখিবলৈ পাওঁ, কিন্তু আমি এইটো পৰিপাটিকৈ ৰুই ল'ব পাৰোঁ ঘৰত। খুব ভাল বস্তু। সেইকাৰণে পাৰিলে সকলোৱে আমি তুলসী সংৰক্ষণটো কৰিব লাগে।